চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ প্ৰায় 20 বছৰৰ সাংবাদিকতাৰ বৃত্তিৰ লগত জড়িত থাকি 2022 চনত আনুষ্ঠানিকভাৱে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি চিৰাং জিলাৰ এক শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰিছিল অনিৰ্বাণ সেনে। সমাজৰ বিভিন্ন সৰু বৰ ব্যক্তিৰ সৈতে এক মধুৰ সম্পৰ্ক বজাই ৰাখি দলীয় কাম কাজ সুচাৰুভাৱে চলাই গৈছিল সেনে। বৰ্তমান সময়ত অসমত তৃণমূল কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীৰ দালাল ৰাজৰ বাবে ক্ষুব্ধ হৈ চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ গ্ৰহণ কৰে। এই পদত্যাগে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ লগতে অসম তৃণমূল কংগ্ৰেছৰ এক মুখ্যম আঘাত বুলি অভিহিত হয়। ধন্যবাদ জ্ঞাপন কৰি মমতা বেনাৰ্জীক যে মোক জিলা সভাপতি হিচাপে অসমৰ এখন বিশেষ জিলা চিৰাং জিলাৰ পৰা মোক প্ৰতিনিধিত্ব কৰাৰ কাৰণে মোক জিলা সভাপতিৰ যি গধুৰ দায়িত্ব অৰ্পণ কৰিছিলে আৰু মই ভাবোঁ প্ৰায় 3.5 বছৰ মই এই দায়িত্ব সুচাৰুৰূপে পালন কৰিছোঁ। কিন্তু আজি অতি পৰিতাপৰ কথা যে অসম তৃণমূল কংগ্ৰেছৰ কেইজনমান দালালৰ কাৰণে এই দুলু আহমেদকে ধৰি 2 দালালৰ কাৰণে আজি অসম তৃণমূল কংগ্ৰেছ গেলিবলৈ ধৰিছে। আনকি এক লবিকেন্দ্ৰিক এক ৰাজনীতিৰ সৃষ্টি হৈছে, যাৰ কাৰণে আমি কোনো লবিৰ মানুহ নহয়। যোৱা বিগত প্ৰায় 20টা বছৰ মই সাংবাদিকতাৰ লগত জড়িত হৈ আছিলোঁ আৰু অৱশেষত মই ৰাইজৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ৰাজনীতিৰ পথাৰত মই ভৰি মেলিছিলোঁ। তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিলোঁ। বিভিন্ন সৰু বৰ সমস্যালৈ ৰাইজৰ হৈ মাত মাতিছোঁ। এক শক্তিশালী বিৰোধী দলৰ যি ভূমিকা হ'ব লাগে তাক পালন কৰিছোঁ। কিন্তু পুনৰ কৈছোঁ, কেইজনমান দালালৰ কাৰণে আজি মই চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ যি সভাপতিৰ দায়িত্ব কেৱল সভাপতিয়ে নহয়, মই প্ৰাথমিক সদস্যৰ পৰা মই নিজাববীয়াকৈ পদত্যাগ গ্ৰহণ কৰিছোঁ।